হেল্ল' গাইজ, ৱেলকাম টু মাই আনাদাৰ ভিডিঅ'। বন্ধুসকল, আপোনালোক কেনে আছে? আই হোপ আপোনালোক ভালে আছে। বন্ধুসকল, আপোনালোক স্ক্ৰীণত যিবোৰ মুৰ্গী দেখা পাইছে এইবোৰ অৰিজিনেল লোকেল মুৰ্গী হয়। বন্ধুসকল, এই মুৰ্গীবিলাকৰ বয়স আজি 71 দিন হৈছে। 2 মাহ 11 দিন কমপ্লিট হৈছে। বন্ধুসকল, আমি কালি যেতিয়া মুৰ্গীৰ 70 দিন হৈছিল, যোৱাকালি আমি 2টা মুৰ্গী চেল কৰি দিছোঁ। বন্ধুসকল, এজন আহিছিলে আৰু মুৰ্গী বিচাৰিছিলে, তো আমি 2টা মুৰ্গী ইহঁতক দি দিছোঁ। 2টা মুৰ্গী আমি দিছোঁ, এটা মতা কুকুৰা আৰু এটা মাইকী কুকুৰা। এটা মতা আৰু এটা মাইকী 2টা মিলাই দিছোঁ। বন্ধুসকল, আমি যিটো ৰেটত বিক্ৰী কৰিছোঁ, বৰ্তমান ৰেটটো ঠিকেই আছে। 400 টকা বা 400 টকাই ধৰি লওক। বন্ধুসকল, আমি ইহঁতক দিছোঁ 380 টকা কেজি, কাৰণ 400 টকা দিয়া নাই, 380 টকা কেজি দিছে। আমি 2টা দি দিছোঁ। বন্ধুসকল, 70 দিনত মুৰ্গীবিলাক দি দিলোঁ আৰু 2টা মুৰ্গী এভাৰেজ যিটো ৱেইট আহিছে এইটো হৈছে 800 গ্ৰাম। 2টা মিলাই 1600 গ্ৰাম আহিছিলে। বন্ধুসকল, 800 গ্ৰাম ৱেইট আহিছে। 2টা মুৰ্গী আমি বিক্ৰী কৰি দিছোঁ, প্ৰায় টকা হয় 608 টকা, কিন্তু আমাক 8 টকা নিদিলে, 600 টকাহে দিলে। বন্ধুসকল, আৰু আমাৰ এই মুৰ্গীবিলাকৰ বাবদ 70 দিনত যিটো খৰচ হৈছে, এইটো এটা মুৰ্গীৰ অনুযায়ী আপোনাৰ 143 টকা, অৰ্থাৎ 143 ৰুপিজকৈ এটা মুৰ্গীৰ পিছত কষ্টিং হৈছে। তো বন্ধুসকল, আমি এটা মুৰ্গীৰ হিচাপত যদি 143 ৰুপিজ কৰি যদি আমি কষ্টিং কৰোঁ, তেনেহ'লে 2টা মুৰ্গীৰ কষ্টিং কেনেকুৱা হ'ব আপোনালোকে 2 দি পূৰণ কৰি দিলেই ওলাই যাব। আৰু আমি 600 টকা বিক্ৰী কৰিছোঁ, তো প্ৰফিট কিমান ওলাইছে সেইটো ওলাই যাব। বন্ধুসকল, আপোনালোকে 600ৰ পৰা যিটো ইনটু কৰি পাব 2টা মুৰ্গী, সেইটো মাইনাছ কৰি দিব, তেতিয়া প্ৰফিট ওলাই যাব। বন্ধুসকল, আমি আৰু ষ্টাৰ্টাৰ দানা আনিছোঁ, এইবিলাকক এতিয়াই চেল নকৰোঁ। গাঁৱে যদি 2-এজন আহে, তেনেহ'লে আমি ইহঁতক দিম খাবলৈ বা পুহিবলৈ, কিন্তু আমি ইহঁতক বেপাৰীক আৰু 10 দিনমান পুহি কেনে প্ৰায় 80 দিনৰ পিছৰ পৰা বেপাৰীক দিম। তো বন্ধুসকল, আপোনালোকে যদি লোকেল মুৰ্গী পুহি আছে আৰু লোকেল মুৰ্গীৰ বিষয়ে জানিব বিচাৰিছে, তেনেহ'লে আমাক কমেণ্ট কৰি দিব, আমি ভিডিঅ' লৈ আহিম। আৰু যদি ভিডিঅ'টো ভাল লাগি থাকে, প্লিজ আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব। ধন্যবাদ।